হাই গাইছ প্ৰথমে ৰোড টু ৰাইজ নামৰ কাৰ্বি লেংগুৱেজ টিচিং অনলাইন কোৰ্চটোলৈকে স্বাগতম জনাইছোঁ। আজি আমি কাৰ্বি কনচনেণ্টবোৰ ৰিডিং প্ৰেক্টিছ কৰিম। তেন্তে আমি এতিয়া স্ক্ৰীনলৈ যাম। মই আপোনালোকৰ কাৰণে প্ৰেক্টিছ কৰাৰ কাৰণে এইখিনি মই যোগাৰ কৰি লৈছোঁ। কনচনেণ্টছ মানে যিখিনি অসমীয়াত ব্যঞ্জন বৰ্ণ বুলি কয় সেইখিনি। বি আখৰটো আপোনালোকে ব বুলি উচ্চাৰণ কৰিব, যেনে বং, বু, বি, বাম, বে, বৰ। আপোনালোকে মোৰ পিছে পিছে প্ৰেক্টিছ কৰি যাব। ডি আখৰটো দ হ'ব, যেনে ডন, দম, দক, দীপ, দে, দেন, ডেং। যি আখৰটোৱে গ উচ্চাৰণ দিয়ে, গাখীৰ, গান্ঠি, গুৰখীয়া। সেইদৰে এইচ উচ্চাৰণতে হ উচ্চাৰণ হ'ব। মনত ৰাখিব, কাৰ্বিত সাধাৰণতে দন্তীয়া খ, মূৰ্ধন্য খ, তালিপা খ এইবোৰ ব্যৱহাৰ নহয়, কেৱল হ উচ্চাৰণ হয়। এইচ হ হ'ব। হান, হেম, হেন, হেক, হিজাপ, হিক, হিম, হুম। সেইদৰে জে আখৰটোৱে জ বৰ্গীয়া জ হ'ব। জা, জাপ, জাং, জন, জক, জল, জোন। সেইদৰে ক যিটো আখৰ সেইটো ক উচ্চাৰণ হ'ব, যেনে কাম, কাণ, কাৰ, কাঠ, কেম, কেন, কেং। সেইদৰে এল যিটো হ'ব, যিটো আখৰ থাকিব এল, সেইটো ল বুলি পঢ়িব, ল উচ্চাৰণ কৰিব। লাম, লাং, লিপ, লে, লেং। সেইদৰে এম আখৰতে ম উচ্চাৰণ হ'ব, যেনে মান, মি, মে, মেন, মেক, মু, মুৰি, মুছ, মুঞ্জম। সেইদৰে এন আখৰটোৱে আপোনাৰ ন উচ্চাৰণ হ'ব, নাম, নাং, নেপ, নেল, নি, নিম, নু, নুং, ন, নথং, নখ। সেইদৰে পি আখৰটোৱে প উচ্চাৰণ দিয়ে, যেনে পাম, পান, পে, পেং, পেন, পি, পু। সেইদৰে আৰ আখৰটোৱে আপোনাক ৰ উচ্চাৰণ দিব, যেনে ৰান, ৰাখ, ৰাত, ৰাল, ৰে, ৰেং, ৰেট, ৰেম, ৰি, ৰিপ। সেইদৰে এছ আখৰটোৱে চ উচ্চাৰণ দিব। আপোনালোকে মনত ৰাখিব, দুটা উচ্চাৰণ পাৰ্থক্য আপোনালোকে ধৰিব। কাৰ্বি ভাষাত এটা চ আছে আৰু এটা চ আছে। চ উচ্চাৰণৰ কাৰণে আপোনাৰ CH হয়, বা অসমীয়া আখৰেদি বা পূৰ্বী নগৰী স্ক্ৰিপ্টত যদি লিখোঁ আমি প্ৰথম চ লিখিব লাগিব। যদি চ লিখা হয় তেতিয়াহ'লে এছ লিখিব, আৰু পূৰ্বনগৰীত আপোনালোকে দ্বিতীয় চ লিখিব। এছ মানে চ। চাল, চাং, চেং, চি, চিপ, চিম, চৰ, চক, চৰ, চল। সেইদৰে টি আখৰটোৱে আপোনাক ত উচ্চাৰণ দিব, যেনে তার, তাম, তাং, তে, টেং, তেল, টি, টিকে, টিলং, তুম, তুৰ।
সেইদৰে আপোনাৰ ফি আখৰতে ৱাব হ'ব আপোনালোকে ৱাব উচ্চাৰণ কাৰণে আপোনাৰ দুটা ভেৰিয়েশ্যন দেখিব সাধাৰণতে কাৰ্বি আংলঙৰ বাহিৰত বিশেষকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ কেন্দ্ৰ কৰি যিখিনি ভাষা লিখে কাৰ্বি ভাষাটো তেখেতসকলে ৱাব উচ্চাৰণ কাৰণে ডাব্লিউ ইউজ কৰে আৰু মেইন ষ্টেণ্ডাৰ্ড যিটো আমাৰ কাৰ্বি লেংগুৱেজ ৰিটেন য'ত আছে সেই তাতে ভিটোৱে উচ্চাৰণ দিয়ে আপোনালোকে ভি দেখিলেও উচ্চাৰণ কৰিব আৰু ডাব্লিউ দেখিলে উচ্চাৰণ কৰি পঢ়িব ৱকাক ৱথুম ৱুং ৱাং ৱাৰ সেইদৰে ৱাই উচ্চাৰণ দিয়ে যেনে বি এ টি এ এতিয়া ক্লাষ্টাৰখিনি চাওঁ ক্লাষ্টাৰ মানে যুক্তাক্ষৰখিনি যিটো অৱশ্যে ক্লাষ্টাৰ যুক্তাক্ষৰ নহয় এইবোৰ একোটা বৰ্ণহে এটা উচ্চাৰণ হয় যদিওবা ইংৰাজী আখৰবিলাক আমি দুটা বা তিনিটা আখৰ ব্যৱহাৰ কৰিছোঁ তথাপি এইবোৰ লিংগুইষ্টিক্স বা কি কয় ভাষাবিদ মতে ইয়াতে তাৰমানে এইবোৰ আচলতে একোটা বৰ্ণ বুলি ধৰা হৈছে ফনিম যেনেকা বি এইচটোৱে আপোনাৰ ভ উচ্চাৰণ দিব ভ উচ্চাৰণটো মনত ৰাখিব আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ নতুন প্ৰজন্মই কি কৰিছে নৱপ্ৰজন্মই কি কৰে ভ উচ্চাৰণটোৰ কাৰণে ভিটো লিখে আচলতে ভি উচ্চাৰণটোৰ কাৰণে ভি নিলিখিব বি এইচ লিখিব ভি আখৰটো সাধাৰণতে উচ্চাৰণ কাৰণে ৱাব উচ্চাৰণ কাৰণে ব্যৱহাৰ কৰে সেইটো যাতে ভুল নকৰে নৱপ্ৰজন্মই এতিয়া বি এইচ কিয় বি এইচ হয় তাৰ আমাৰ উচ্চাৰণটো কাৰ্বি ভাষাত যিটো ভ উচ্চাৰণ আছে সেইটো সৰ্বভাৰতীয় যিটো ভ উচ্চাৰণ দৰে হয় দুটা ওঠৰ মাজত উচ্চাৰণ হয় ভি ভ সেইকাৰণে বি এইচটোৱে হেৰি কৰিছে গ্ৰহণ কৰা হয় যেনে ভুৰকে ভেৰে সেইদৰে টংভং চকফুৰ মোৰ পিছে আপোনালোকে উচ্চাৰণ কৰি যাব CH হ'ব চ ইয়াৰ কাৰণে পূৰ্ব নগৰীত আপুনি লিখিলে প্ৰথম চ লিখিব চ এইটো পঢ়ি চাওক চ চন চং চাম চেং উচ্চাৰণটো মন দিব চ হয় চ নহয় চ ইয়াতে TSটো কিছুমান দেখিব কিছুমান লেখকৰ TSটো থাকিব মোৰ নিজৰো ভয়াম কাৰ্বি ব্যাকৰণ বুলি যিটো লিখিছিলোঁ 2002 নে 3 সেইটো পাব্লিছ কৰিছিলোঁ সেইখনত TSটো মই TSটো চ উচ্চাৰণ হিচাপে ব্যৱহাৰ কৰিছিলোঁ CHৰ অল্টাৰনেটিভ TS দিছিলোঁ কিয়নো CHটো অলপ দেখোঁতে তাৰমানে চটো নাহেগৈ যেন লাগে কিন্তু টি আৰু এছ লিখিলে টি আৰু এছ একেলগে উচ্চাৰণ কৰিব খুজিলে চ হয় চ আহে বুলি মোৰ ধাৰণা আছিলে এইটো মোৰ ব্যক্তিগত ধাৰণা তথাপি পিছত মোৰ লগত কোনো সামঞ্জস্য নাই মোৰ লগত লিংক নোহোৱাকৈ হ'লেও কিছুমানে এক শ্ৰেণী আমাৰ লেখকে বিশেষকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ এচাম লেখকে TSটো চ বুলি ব্যৱহাৰ কৰিছে গতিকে TS যদি লিখে আপুনি তাতে চ বুলি তাকো উচ্চাৰণ কৰিব এতিয়া আহিল DH থ ধিংকি ধংতে ধানেবাগ ধিনধিনিক সেইদৰে ঠেকধাং চনধাংটো আচলতে এইটো এটা শব্দ হয় চনধাং JH ছ উচ্চাৰণ হয় চুংকে জাং চিৰচিৰ চিলমি সেইটো KHটো খ হয় খল খাৰ বিখ্ৰাম এনখ্ৰাম ক্ৰেংখ্ৰাং আপোনালোকে পাৰিলে পজ কৰি পঢ়িব যদি অসুবিধা হয় NG সেইটো ঙ হয় এতিয়া নাং ফাং টাং এতিয়া PH ফ ফুলে ইয়াতে মন দিব
উচ্চাৰণটোৰ কাৰণে আমাৰ নৱপ্ৰজন্মই ছ'চিয়েল মিডিয়াসমূহত লিখিলে দেখা যায় আৰু কিছুমান যিসকলে আগে পিছে ছাপ'জ কাৰ্বি ৰাইটিংছ পঢ়া নাই তেখেতসকলে উচ্চাৰণটোৰ কাৰণে এফ ব্যৱহাৰ কৰে এফটো আচলতে এফ উচ্চাৰণটো প্ৰপাৰ নহয় এফ প্ৰপাৰ উচ্চাৰণটো ওপৰৰ পাৰি দাঁত আৰু তলৰ পাৰি ওঠৰ মাজত ঘৰখন হৈ তাৰমানে এইটো সৃষ্টি হয় উচ্চাৰণটো যিটো এফৰটো এফ কিন্তু আমাৰ যে ভাৰতীয় যিটো উচ্চাৰণ বা কাৰ্বিসকলৰ যিটো উচ্চাৰণ সেইটো দুটা ওঠৰ মাজত ব্যৱহাৰ হয় দুটা ওপৰৰ তলৰ ওঠ লগ লাগি এইটো উচ্চাৰণটো হয় সেইটো PH হয় আপোনালোকে ভুলতে কেতিয়াও তাৰমানে কাৰ্বি শব্দবোৰ এফ আখৰটো ব্যৱহাৰ নকৰিব এফ আখৰৰ পৰিৱৰ্তে কাৰ্বি শব্দ যদি হয় তেতিয়া PH ব্যৱহাৰ কৰিব যেনে ফুলে ফলং ফি ফু ফাই এটা THটো ক্ষেত্ৰত অলপ সাৱধান হ'ব কাৰণ আমি ইংৰাজীত THটো কেতিয়াবা দ হিচাপে উচ্চাৰণ কৰিছোঁ কেতিয়াবা থ হিচাপত উচ্চাৰণ কৰিছোঁ কিন্তু কাৰ্বিত এইটো থ হিচাপতহে ব্যৱহাৰ হ'ব গতিকে TH দেখিলে আপোনালোকে সদায় থ বুলি পঢ়িব থে থান থি থু থন থং থিয়ক এতিয়া কেইটামান ক্লাষ্টাৰ মানে যিটো আমি যুক্তাক্ষৰ বুলি কওঁ সেই যুক্তাক্ষৰটো বোৰ এনেকুৱা হ'ল তাৰমানে ফনিম দুটা তিনিটা লগ লাগিকে এটা একেবাৰতে উচ্চাৰণ হয় সেইবোৰকে ক্লাষ্টাৰ বুলি কোৱা হৈছে ইয়াতে চাওক কে আৰটো ক্ৰ হ'ব KH আৰ খ হ'ব LH হ'লে ল হ'ব আৰু HL হ'লে ল হ'ব PL হ'লে প্ল PH আৰ ফ্ৰ এইকেইটা ক্লাষ্টাৰ প্ৰায় আমাৰ কাৰ্বি শব্দবোৰত পোৱা গৈছে সেইকাৰণে মই দিলোঁ তাৰপিছত এতিয়া চাব ডিপথং মানে যুক্তাক্ষৰ দৰেই হয় এইটো কিন্তু কি হয় সৰ্বনাম কি কয় ভাৱেল মানে স্বৰবৰ্ণবোৰৰ এইটো যুক্ত একাধিক স্বৰবৰ্ণ লগ লাগিকে একেলগে উচ্চাৰণ হোৱাকেইটাই ডিপথংছ বুলি কোৱা হৈছে আই AI এটা আই লিখিব আই উচ্চাৰণটোৰ কাৰণে আপুনি AI লিখিব লাগিব তাৰপিছত এই উচ্চাৰণটোৰ কাৰণে EI লিখিব লাগিব ও উচ্চাৰণটোৰ কাৰণে আপোনালোকে OU আই এইটো হ'ব ঐ আৰু UI আৰু এইটো হ'ব উই এতিয়া ইয়াতে আপোনালোকক এটা কথা আপোনালোকক দেখুৱাই দিছোঁ এডভান্স সকলক যিসকল অলৰেডি জানে লিখা মেলা কৰি থাকে কাৰ্বি শব্দ কাৰ্বি ভাষা চৰ্চা কৰে তেখেতসকলৰ কাৰণে মই এটা মোৰ ফালৰ পৰা এটা ক'ব বিচাৰিছোঁ আমাৰ কেতিয়াবা কি হয় দুটা স্বৰবৰ্ণ ওচৰকৈ উচ্চাৰণ হয় তেতিয়া কি কৰা যায় আমি কিছুমানে কি ছাপ'জ মি আৰু ই ইয়াতে দুটা উচ্চাৰণ আছে এইটো পঢ়িব লাগে আচলতে মি নহয় মি ই তাৰ কাৰণে আমাৰ বহুতে কি কৰে কিছুমানে কি কৰে কিছুমানে ইয়াক এনেকুৱা লিখে MI ডেছ লিখিকে আৰু আই লিখে আৰু এটা নতুনকৈ দেখিছোঁ এনেকুৱা লিখে এইটো MI ঊৰ্ধ্বকমা থাকিব তাৰপিছত ই এতিয়া মোৰ এইটো আই হয় এইটো আই হয় এইটো উচ্চাৰণটো চাওক মি ই দুটা মি ই হয় মি ই বুলি উচ্চাৰণ কৰিলে মি বুলি নহয় এইটো মি ই হ'লে তাৰ প্ৰপাৰ উচ্চাৰণটো হ'ব এইটো সমস্যাটো সমাধান কৰাৰ কাৰণে আপোনালোকে মোৰ ফালৰ পৰা এই ডেছ থকাটোতকৈ এইটো ঊৰ্ধ্বকমা থকাটো বেষ্ট হ'ব বুলি ভাবোঁ কাৰণ তাৰমানে এইটোৱে আমাৰ কি হয় আৰু যিটো এন কাৰণে হয় এন কাৰণে আচলতে প্ৰায় জেনেৰেল ইউজ এটা হয় এতিয়া অসমীয়াতে হওক বা ইংলিছতে হওক দুটা নাউন লগ কৰাবৰ কাৰণে বা দুটা শব্দ লগ কৰাৰ সময়ত আমি ডেছ একেলগে উচ্চাৰণ যেতিয়া ডেছ এটাৰে আমি দুটা শব্দক পৃথককৈ দেখাওঁ বা দুটা শব্দ যুক্ত কৰোঁ গতিকে ইয়াৰো ঊৰ্ধ্বকমাৰো বেলেগ ব্যৱহাৰ আছে যদিও ইয়াতকৈ যিটো ডেছটোতকৈ এইটো ঊৰ্ধ্বকমাটোৱে আমাক বেছি হেৰি যিটো পাজলিঙৰ পৰা আমাক অলপ ৰেহাই দিয়ে গতিকে
মোৰ লেখনিবোৰত মই এনেকৈ ব্যৱহাৰ কৰোঁ আৰু এটা আছে সেই ছেম একে চাপ'জ অকে অকে এইটো হ'ব এইটো উচ্চাৰণটো চাওক অক অখি অখি যেনে যিহেতু কে ইজ মানে খ হয় গতিকে অখি হৈ যাব কিন্তু অখি হ'লে তাৰ অৰ্থ বেলেগ অৰ্থ হ'ব আচলতে ইয়াক হ'ব লাগিছিলে এনেকা অখি মানে অখি অখি সেইদৰে কিছুমান শব্দ আছে যিবোৰ আমাৰ কে এইচ ওচৰা ওচৰি থাকে টি এইচ ওচৰা ওচৰি থাকে জি এইচ ওচৰা ওচৰিকৈ থাকে সেইবোৰ লিখোঁতে আপোনালোকে সাৱধান হ'ব গতিকে এই যি এডভান্সসকলৰ কাৰণে এইটো কথাটো ক'লোঁ আৰু নিউ কামাৰসকলেও নতুনকৈ শিকাসকলেও এইটো ফ'ল' কৰিলে নিশ্চয় ফলপ্ৰসূ হ'ব তেন্তে আজিলৈকে সামৰি মাৰিছোঁ আশা কৰোঁ আপোনালোকে পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিব